তই যিটো তেজৰ মানুহ মই সেইটো তেজৰ মানুহ আজি কি হল হে ৰাস্তাত এটা গাড়ীও নাই দেখোন ইফালেও নাই গাড়ী এটা আহি আছে দেখোন এটো যাব পাৰিম আমি মাছ খাওয়া যাও মই না যাও মই ধরন পাড়া যাও বলক না আমার লৈ যাওক না দরকার হলে পয়সা অলপ বেশি আজিকালি কি হল হে অকল হিন্দু মুসলমান কৰি আছে আজিকালি শিক্ষা অৰ্জন কৰি ডাঙৰ ডাঙৰ শিক্ষা ডিগ্ৰী অৰ্জন কৰি আজিকালি এনেকুৱা হিংসা বীজবিলাক বিয়পাই আছে এইবিলাক ভাষা ঠিক নহয় এটা জাতি কেতিয়াও এটা দেশত বসবাস কৰিব নোৱাৰে এই মুছলমান মানুহবিলাকে কিমান সহযোগ কৰিছিল অসম আন্দোলনত ভাৰত স্বাধীন হোৱাত কিমান মানুহ মৰিছিল বৰ্তমান যিবিলাক মানুহ এই হিন্দু মুছলমানৰ বিভ্ৰান্তি কৰি আছে ইহঁতৰ ককা দেউতাবিলাকে এনেকুৱা নাছিল নহয় এনেকুৱা নাছিল এনেকুৱা কৰি ডাইৰেক্ট হিন্দু মুছলমান টাৰ্গেট কৰিছিল এনেকুৱা কৰি কোৱা নাই আৰু কোৱা নাই যে এইখন দেশ ডাইৰেক্ট মোৰ অকলে মই থাকিম বেলেগে থাকিব নোৱাৰে এনেকুৱা কৰি নাই আমাৰ ককা দেউতাবিলাকে এনেকুৱা কৰি কোৱা নাই আৰু আজি ইমান ডাঙৰ ডাঙৰ কলেজৰ পৰা ডিগ্ৰী অৰ্জন কৰি ইমান উচ্চ পদস্থ লেখা পঢ়া কৰি এনেকুৱা কৰি সমাজত হিংসা মনোভাৱ বিয়পাই নেকি এটাই কথা ক'ব লাগে যে আমি সকলো জাতি একগোট হৈ আমি এই দেশখন কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেইটো আমাৰ চেষ্টা কৰিব লাগে আমি পৃথিৱীৰ সকলো মানুহ একে ৰঙৰ তেজেৰে ওপৰৰ মালিকে গঠিত কৰিছে একে তেজেৰে গঠিত হোৱাৰ পিছত এনেকুৱা বিভ্ৰান্ত কৰিব নালাগে আমি এটা কথাই কৈ আছোঁ যে আমাৰ ককা দেউতাকে কোনো হিংসা কৰা নাই আমিও হিংসা নকৰোঁ সকলোৱে একে আমি মিলা প্ৰীতিৰে চলি দেশখন কেনেকৈ আগবাঢ়ি লৈ যাব পাৰিম সেইটো প্ৰচেষ্টাহে কৰিব লাগে ওয়ালাইকুম আসসালাম আছেন তো কলা না আছো ভালে তোর ছোৱালীৰ বিয়া ঠিক হল নেকি ক'ত এই সুকারসর বাজারের কোম্পানি আছে ও সুকারসর দৰা কি কৰে এমনি বিজনেস করে তার মানে গালামাল দোকান লেখাপঢ়া কৰিছে না নাই লেখাপড়া করছে মই পুৰাণো পঢ়িব জানো গীতাও পঢ়িব জানো ৰামায়ণো পঢ়িব জানো মই সকলোৱে পঢ়িব জানো কাৰণ মই এটা ধৰ্মৰ মানুহ তই এটা ধৰ্মৰ মানুহ তোৰ ধৰ্মক আমি সন্মান কৰিব লাগিব আৰু তই আমাৰ ধৰ্মক সন্মান কৰিব লাগিব না এটাই তাই দেখ না দেশে কিরম গন্ডগোল হিন্দু মুসলমান যেরকম আপনার মতন মানুষ থাকলে তো ভালোই তাই আপনি গ্রাম দায়ী বাজার লেগে গেতেছি তার দেশের যা হাল আমারই ভয় লাগতেছে কি হ'ব একো নহয় যা এই ছোৱালীৰ বিয়া আৰু কি কম আৰু মই মানে পইচা পোৱা নাই গম পাইছা না এটা কাম কৰ এই 1500 টকামান আছে এইটো লৈ যা তোৰ ছোৱালীৰ বজাৰ কৰি আনবি না লাগব না আমি নিয়ে আইছি মই দিছো লয়ে সেইবিলাক কৰিব নালাগে কাৰণ এটা কথাই চিন্তা কৰবি গম পাইছা না নাই তই যিটো তেজৰ মানুহ মই সেইটো তেজৰ মানুহ অকল এই যিবিলাকে সাম্প্ৰদায়িক কৰি আছে যিজন মানুহ মই হিন্দু হও তই মুছলমানে হও যিজন মানুহৰ মাজত মানৱতা আছে সেয়ে হল অৰিজিনেল মানুহ তাৰ আচৰণটো জানুৱাৰৰ দৰে হিংসা ভাৱ মানৱতা নাই সেইটোক মানুহ বুলি নকবি জানুৱাৰ বুলি কবি বুজিছা না নাই কথা তো এটাই যেরকম আমার হিন্দু মুসলমান ভাইরা এক হাতে চলা আমি তোর ঘৰত যাই আছো কোনো হিংসা কৰিছ নেকি কোনো ভাই এইটো আমাৰ গাঁৱৰ তাৰ মানে কেইজনমান ল'ৰা এনেকুৱা মানে উদ্ভণ্ডালি কৰি আছে থামি যাব এইবিলাক সব চৰকাৰৰ চাল গম পাইছা না নাই কেইদিনমান উদ্ভণ্ডালি কৰে তাৰ পিছত থামি যায় এইবিলাক একৰ ৰাজনীতিহে যা বজাৰ কৰি লৈ যা হ'ব যা বাজাৰবিলাক ভালকৈ আনবি ৰাস্তা ঘাটত যাতে কোনো ডিষ্টাৰ্ব নিদিয়ে